Respected viewers and my dear friends, ইউনিফাইড পেনশন স্কিমৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰিছে OBB শিক্ষকসকলে কোনটো পেনশন পাব আপুনি জানেনে বাৰু? জানে যদি জনাব। সেম কোৱেশ্চন, OBB শিক্ষকসকল কোনটো পেনশন পাব জানিলে জনাব। হয়, OBB শিক্ষকসকল কোনটো পেনশন পাব? লগতে এই কোৱেশ্চনটো কৰিছে VRS ले रहे हैं तो UPS का फायदा मिलेगा क्या? মানে যদি কোনোবাই ভলেন্টিয়াৰ ৰিটায়াৰমেণ্ট লয় তেতিয়াহ'লে তেখেতসকল UPS মানে ইউনিফাইড পেনশন স্কিম পাব নে নাপাব। লগতে চাওক, এইটো হৈছে UPS টেবিল। নেশ্যনেল মিডিয়াত এইটো নিউজ ৰান কৰা হৈছে যে এনেকুৱা ধৰণৰ পেনশন টেবিলটো আহিব পাৰে। তো এইটো ডিটেইলছ আলোচনা কৰিম। ভিডিঅ' একেলগে চাব। ইয়াৰ বাই ইয়াৰ কেলকুলেট কৰা আছে, এইটো চাব আপোনাৰ কোনটো ইয়াৰত পৰে। তো ভিডিঅ' একেলগে চাব এণ্ড ওৱান ৰিকুৱেষ্ট টু ইউ, চেনেল নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমে এই কুৱেশ্যনৰ এনচাৰ দি লওঁ। এইটো হৈছে কি, OBB শিক্ষকসকল কোনটো পেনশন পাব? এতিয়ালৈকে ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত কোনো কৰ্মচাৰীয়ে UPS পোৱা নাই। স্পষ্ট কথা, কাৰণ ইউনিফাইড পেনশন স্কিমটো ষ্টেট গভৰ্ণমেণ্ট কৰ্মচাৰীৰ কাৰণে এতিয়া ইমপ্লিমেণ্টেই কৰা নাই। এইটো পাছ কৰিব লাগিব যে ষ্টেট গভৰ্ণমেণ্টও কৰ্মচাৰীও পাব। ইয়া অকল অসমৰ মুখ্যমন্ত্ৰী CM ছাৰে মানে মুখ্যমন্ত্ৰী ছাৰে অলপ ঘোষণা দিছে যে UPS আমি ইমপ্লিমেণ্ট কৰিম। দিন তাৰিখ একো ঠিক কৰা নাই। 2025 ইমপ্লিমেণ্ট কৰাৰ সম্ভাৱনা আছে, কিন্তু এতিয়ালৈকে কৰা নাই। আচ্ছা, নেক্সট আপোনাৰ প্ৰশ্নলৈ আহোঁ। OBB শিক্ষক কিয়? সকলো ধৰণৰ শিক্ষকে যদি বিচাৰে তেনেহ'লে UPSত যাব পাৰিব, কাৰণ এইটো অপশ্যনাল। আপুনি NPS বা OPS দুটাৰ মাজত যিকোনো এটা ল'ব পাৰিব। NPSটো আপুনি চলি আছে আৰু UPSটো আপুনি ল'ব পাৰিব। আৰু NPSৰ পৰা UPSত কেনেকৈ যাব পাৰে এই ভিডিঅ' মই অলৰেডি চেনেলত আপলোড কৰিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট কুৱেশ্যনটো আছিল ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লে UPS পোৱা যাব নে নাই? এই কুৱেশ্যনটোৰ এনচাৰো হ'ব হয়, পোৱা যাব। কিন্তু ইয়াতে এটা কণ্ডিশ্যন আছে কি, ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্ট আপুনি যোনটো ইয়াৰতে নলওক কিয়, এইটো 25 বছৰ যদি আপুনি ছাৰ্ভিচ পিৰিয়ড কৰে তেতিয়াহ'লে আপুনি UPSৰ ফাইদাটো পাব বেছিকৈ, আদাৰৱাইজ নাপাব। পাব অকণমান কম পাব। UPSৰ যিটো মানে আচল যোগ্যতা সেইটো আছিল 25 বছৰ আৰু নিম্নতম যোগ্যতা হৈছে 10 বছৰ। তো যিকোনো হওক, ভলেণ্টিয়াৰ ৰিটায়াৰমেণ্ট ল'লে আপুনি পেঞ্চনটো পাব, কিন্তু কণ্ডিশ্যনটো হৈছে কি যে পেঞ্চনটো আৰম্ভ হ'ব আপোনাৰ 60 ইয়াৰ্ছ হোৱাৰ পিছৰ পৰা। এয়া চাওক, নেশ্যনেল মিডিয়াত এটা টেবিল দিছে, UPS পেঞ্চন টেবিল। কোনটো বেচিকত কিমান ধৰণৰ হ'ব পেঞ্চন হ'ব পাৰে। কিন্তু চাব, এই যে 25 ইয়াৰ্ছ 46,200 বেচিক যদি থাকে, 25 ইয়াৰ জব হ'লে বেচিক পেঞ্চন হ'ব এইটো হ'ব 23,100, মানে এইটোৰ 50%। কিন্তু এইটো 12 মান্থৰ এভাৰেজ হ'ব লাগিব। তাৰপিছত ডিয়াৰনেছ এলাউন্স যিটো চলি আছে বৰ্তমান 53%, এইটো মিলিপ্লাই 35,000 সামথিং, 35,343,000 পাৰ মান্থ পেঞ্চন হ'ব, নেট পেঞ্চন। তো এনেকৈ হিচাপ কৰা গৈছে, যদি 22 বছৰ কৰে তেনেহ'লে 31,000, 20 বছৰ কৰিলে 28,000, এনেকৈ 18 বছৰ কৰিলে 25,000, আৰু 16 বছৰ কৰিলে 22,000, 15 বছৰ কৰিলে 21,000, 14 বছৰ কৰিলে 19,000। এইটো বৰ্তমান যিটো DA চলি আছে এইটোৰ ওপৰত বেছ কৰি। তেতিয়া যদি আকৌ DA কমি যায় কম হ'ব, আৰু 10 বছৰ যিটো আছে মিনিমাম 10,000 টকা পাবই, বেছিক পাব 10,000 টকা। ইয়াৰ ওপৰত এইটো DAৰ লগাইছে, পাৰ্চেণ্ট লগাইছে 15,000। এই বস্তু এই স্কেলটো মই আগতেও কৰিছিলোঁ, আপোনালোকে হয়তো দেখিছে।